हेलो एवरीवन আজি মোৰ মাহঁতৰ ঘৰত গৈছিলে মোৰ মানুহজনে তো মায়ে কি দি পঠালে এয়া চাউলৰ গুড়ি মেলত বানি আনিছে দি পঠাইছে ঘৰৰ চাউলৰ গুড়ি এইটো বটলত গাখীৰ দি পঠাইছে গাখীৰখিনি পগাই পেলাই দি পঠাইছে ইয়াত গুৰগুৰি পিঠা বুলি কয় যে গুৰগুৰি পিঠা কোনে কোনে কি পিঠা কয় নাজানো আমি গুৰগুৰি পিঠা কওঁ মানে উহা পিঠাটো নাৰিকল নিদিয়াটো গুৰগুৰি পিঠা ইয়াত গাইছ পোলাও দি পঠাইছে ইয়াত গাইছ কাৱৈ মাছ দি পঠাইছে কেইটা আৰু গাইছ ইয়াত ফুল দি পঠাইছে ঘৰৰ ফুল চাগে দি পঠাইছে আগৰ নিচিনা আজিকালি চব্জি খেতি নকৰা হ'ল এতিয়া বস্তি হৈ গ'ল সেইবিলাক আগত খেতি লগাইছিলে এনেকুৱা ফুল দিছে আৰু এনেকুৱা ঘৰৰে নিমু টেঙা হয় এইবিলাক নিমু টেঙাবিলাক দিছে নিমু টেঙা খাব লাগে কিন্তু মোৰ বেছি খোৱাই নাযায় মই আকৌ ভাজি আঞ্জাৰে ভাত খাওঁ তো নিমু টেঙা বাচিয়ে যায় কেতিয়াবা আকৌ বেলেগকো দি দিওঁ নিমু টেঙা যোনে খায় এনেকৈ এইখিনি ঘৰৰ পৰাই দি পঠাইছে আজি মাহঁতে তাত গৈছিল আৰু যাওঁতে দি পঠাইছে এনেকৈ এই নিমু টেঙাটো ইমান ধুনীয়া চেণ্ট গাইছ ধুনীয়া লাগে হাত নাচেকা গাইছ চব্জি কাটোতে আঙুলি ফাটি গৈছে গাইছ কি কৰিবি উপায় নাই আনফালে বেটাক পঢ়িব দি আহিছোঁ অকণমান পঢ়াই থৈ আহিছোঁ শিকাই দি আহিলোঁ এক্সাম আহিছে সি পঢ়িব ভালকৈ জনা হোৱা নাই তো কি কৰি আছে দেখুৱাই এয়া বেটাটোক লিখিব দি গৈছিলোঁ সি নচাকৈ লিখিব দিছিলোঁ সি মাজে মাজে চাই লিখিছে গাইছ কি হ'ব বেড টেবুলখন লোৱা নাই যি এনেকুৱাকৈ হালি লিখি আছে গাইছ দে লিখা ভালকৈ হা মই এতিয়া ভাত তৰকাৰী বনাব যাওঁ এতিয়া ধুনীয়াকৈ পোলাখনত বাতৰি কাগজ এখন পাৰি দিছোঁ ইয়াত গুড়াখিনি মেলি দি থ'ম এতিয়া মাহঁতৰ পৰা অনা গুড়াখিনি এতিয়া ধুনীয়াকৈ অকণমান ফেনৰ তলত দি থৈ দিওঁ গুড়াখিনি গাইছ এতিয়া ডাইনিংখনত এনেকৈ গুড়াখিনি মেলি দি দিছোঁ অকণমান এইফালে চাওকচোন গাইছ বস্তু মাৰা যেন হৈ আছে গাইছ এইবিলাক আকৌ থ'ব টাইমেই মিলা নাই ধুই পেলাই এনেকুৱা মেলি থৈ দিছোঁ এয়া ডাইনিঙত বস্তুবোৰ এনেকৈ তো এতিয়া অকণমান আৰু বস্তু ভালকৈ থ'ব আছোঁ থৈ আহোঁ ইয়াত আকৌ অকণমান আগৰ গাখীৰ আছিল ইয়াতে একেলগে বাকি থৈ দিলোঁ অকণমান পিছত গৰম দি দিম নেমু টেঙাখিনি চাওকচোন কি ধুনীয়া নেমু ঘৰৰে হয় চেণ্টটো কিন্তু বহুত ধুনীয়া চেণ্ট দেই এইটো কি নেমু নাজানো ইমান তো ধুনীয়া আৰু ৰসো ধুনীয়া ৰস ওলায় তো এনেকৈ ৰাখি দিলোঁ ইয়াত এতিয়া বেটা লিখা হৈ গ'ল বোলে মোক দেখুৱাবলৈ আহিছে তো মই ফুল পাঁচটাও ইয়াতে ৰাখি থৈ দিছোঁ এনেকৈ তো বুঢ়া হৈছে নে কি হৈছে এইটো বুঢ়া হ'লে খাৰ খাব ভাল গাইছ এই তিনিটা কাৱৈ মাছ দিছে ডাঙৰ তো তিনিটা মানুহ তিনিটাই দি পঠাইছে আৰু সিহঁতকো লাগে নাই সিহঁতৰ মানুহ বহুত গাইছ এতিয়া ফ্ৰিজত আগৰ মাছ আছিলে এইখিনি তো মই ইয়াত একেলগে থৈ দিওঁ আজি মাছৰ তৰকাৰী আছে গাইছ তো মই এতিয়া নবনাওঁ গাইছ টিফিনত এই পোলাওখিনি দিছে গাইছ এইটো টিফিনত তো একেবাৰে টিফিনটোত চাপ মাৰি উঠিছে গাইছ এয়া মাটন চাইডত দিছে পোলাওৰ লগতো মাটন দিছে চাগে এইখিনি আকৌ আমাৰ ঘৰৰ চাউলৰ পিঠাগুড়িৰ গুৰগুৰীয়া পিঠা আপোনালোকে কি পিঠা কয় নাজানো ইয়াত দি পঠাইছে তো এনেকৈ এতিয়া মানে মই এইটো ৰঙা পোলাওটো বহুত ভাল পাওঁ তো আধা খাম আৰু গোটেই নাখাওঁ আৰু ভাল পালে যে বহুত খাব লাগিব তেনেকুৱা কথা নহয় গাইছ আনফালে এয়া তৰকাৰী গৰম দি দিছোঁ মাছৰ তৰকাৰী এইফালে আকৌ গাখীৰ পাক উঠি আছে গাইছ এতিয়াতো পিঠাটো খোৱা নহ'ব গাইছ এতিয়া মই ফ্ৰিজত ধুনীয়াকৈ থৈ দিওঁ মৰ্ণিং টাইম ধুনীয়াকৈ পিঁয়াজেৰে ভাজি খাব লাগিব গাইছ মানুহজনক দিলোঁ মানুহজনে বোলে নাখালে এতিয়া কি কৰিবি তো এতিয়া মই হ'লেও অকলে খাব লাগিব গাইছ এয়া পঢ়িব আৰু ফাং ফুং কৰি থাকে গাইছ আজিলৈ বাই